বন্ধুসকল কি খবৰ সকলোকে। আজি চবে জানে আজি ৰাজীৱ ককাই শ্ৰাদ্ধ বুলি আমি তালৈকে ওলাইছোঁ, মই আৰু লগতে দেউতা। আমি তাত গৈ আপোনালোকৰ দৃশ্য দেখাম বাৰু। আজি বহুত বিশাল আয়োজন পতা হৈছে, দেখাই আছোঁ। লাইন লাগি আছে, চাই আছে আপোনালোকে কিমান অদ্ভুত দৃশ্য। আমি ইয়াত আধা ঘণ্টাৰ পৰা ৰখি আছোঁ, পিছফালে লাইন লাগি আছে, শেষ হ'বলৈ পোৱাই নাই, চাই আছে। লাইন বাঢ়ি আছে, লাইন হৈ আছে, চাই লওক। এনেকুৱাই লাইন শেষে হোৱা নাই। এইখন হৈছে গেট। গেটতো মানুহ চাওক। মেইন ৰাস্তা ঘৰৰ দৃশ্য চাব পাৰিছে আপুনি। অদ্ভুত, মানুহ কল্পনা কৰিব নোৱাৰে এনেকুৱা এটা দৃশ্য। আৰু খুব সুন্দৰকৈ আয়োজনখন পতা হৈছে, ছিষ্টেমেটিক, বৰ ছিষ্টেমেটিক বনাইছে। য'ত য'ত যি হ'ব লাগে চব ছিষ্টেমেটিক আছে। বিশাল শব্দ নাই মানে বহুত ধুনীয়া ছিষ্টেমত আয়োজন কৰা হৈছে। দীঘলীয়া আপোনাৰ যোনটো ৰান্ধনি কৰিছে, কমেও 150-200 মিটাৰ দীঘল। সেই মূৰৰ পৰা লৈ এই মূৰৰ পৰা লৈকে আপোনাৰ অকল খোৱা খাদ্যৰ বাবে ইয়াত মানে সুবিধা কৰা হৈছে। অলপ নিপুণ আগত আহি দিয়ে, দুটা একেলগে কৈছোঁ। ঠিক আছে, এইসকলৰ ৰাতিকৈ ককাই ছাত্ৰী যে পাৰ এজনী তাত সোমাই আছে, মানে এতিয়া বহুত মানুহৰ মনটো গৈছে ভাতকেইটা কৰি আহিছে বুলি। হয়তো এটা বহুত চিন্তাজনীয় কথা, এইটো সত্য হয়। আমাৰ ৰাজীৱ ককাই সমাধিটো যোনটো নতুনকৈ নিৰ্মাণ কৰা হৈছে, বনাইছে, তাতে মানুহসকল চব কিমান আনন্দত ফটো ভিডিঅ'। ইয়াত চাহৰ আয়োজন কৰা হৈছে, সকলো দৰ্শক চাহ ইয়াত দিয়া হৈছে। চাৰক লগ পালোঁ। চাৰে যিহেতু ৰাতিপুৱা আছে, তেখেতে ভালকৈ গম পাব যে কিমান অশান্ত আপোনাৰ গাড়ী আহিছে, কিমান মানুহ হ'ব, তেখেতে ভালকৈ ক'ব পাৰিব। চাই কিমান গাড়ী আহিছে আপোনাৰ ক'ব পাৰিবনে? এনেকুৱা ওচৰতে 4-5টা অনুষ্ঠান আছে, গাড়ী পথাৰ মাজত পৰিলে গাড়ী এখন ফচিলে, দেখা অনা হৈছে। গাড়ীখন উলিয়াবৰ কাৰণে সক্ষম হ'ব নাই আপোনালোকে চাই থাকিব। বৰ কষ্ট সহজ যেন পাইছোঁ, ওলাবলৈ বেছিকৈ লাগিব যেন লাগিছে, থাকিব লাগিব। গাড়ী তথাপি গাড়ী ৰখা নাই, আহি আছে। আমি যাবলৈ ওলালোঁ, তথাপিও চব কিমান গাড়ী। এতিয়া আমি যাব ওলাইছোঁ ঘৰলৈ। ৰাস্তাত দেখি ৰখিলোঁ আৰু ইমানে আহি আছে, হিচাপ নাই মানে।
যোৱা সময়ত এইটো অৱস্থা ভাবক, আমি এতিয়া উভতিছোঁ ঘৰ যাবলৈ, এইটো অৱস্থা।